এইখিনি মই ইনগ্ৰিডিয়েণ্ট লৈ লৈছোঁ। তাৰপিছত বিলাহীখিনি পেষ্ট কৰি লৈছোঁ। ঘি ল'ব এচামুচ ঘিত জিকাখিনি অকণমান ফ্ৰাই কৰি ল'ব, মানে সিজালৈকে অকণমান ফ্ৰাই কৰি ল'ব ঢাকনি দি পেলাই। এইখিনি মই জিকাখিনি দি দিছোঁ। জিকাখিনি দি পেলাই অকণমান ফ্ৰাই কৰি ল'ব সিজালৈকে। অকণমান নিমখ দি দিব ভাজোঁতে। ভাজি আছোঁ, অকণমান নিমখ দি পেলাই অকণমান লাৰি চাৰি পেলাই ঢাকনি দি কিনে সিজিবলৈ দিব। মিডিয়াম ফ্লেমত দিব ফ্লেমটো। এতিয়া ঢাকনিখন দি দিছোঁ। ঢাকনিখন দি পেলাই অকণমান সিজিবলৈ দিছোঁ আৰু মাজে মাজে লৰাই আছোঁ। জিকাখিনি তাৰপিছত উঠাই থৈ দিছোঁ। জিকাখিনি ভজা হৈ গ'ল। বহুত বেছি ভাজিব নালাগে। তাৰপিছত অকণমান 2 চামুচমান তেল লৈ লৈছোঁ, মিঠাতেল। আপোনালোকে যি তেল ইউজ কৰে সেইটোৱে ল'ব পাৰে। তাৰপিছত তাত কাটি ৰখা পিঁয়াজ এটা দি দিছোঁ। সৰু সৰুকৈ কাটি লৈছোঁ পিঁয়াজখিনি। অলপমান ৰংচোৱা হোৱালৈকে ভাজি ল'ব ভালদৰে পিঁয়াজখিনি। পিঁয়াজখিনি ভাজি আছোঁ। পিঁয়াজখিনি ভজা হোৱাৰ পিছত মই পেষ্ট কৰি থোৱা বিলাহীখিনি দি দিছোঁ। বিলাহীখিনি ভালকৈ ভাজিব লাগিব, নহ'লে কেঁচা গোন্ধটো থাকি যাব। ইয়াত হালধি গুড়ি আৰু অকণমান জিৰা গুড়ি দি দিছোঁ। বহুত বেছি নালাগে ইনগ্ৰিডিয়েণ্ট এইখিনিয়ে। তাৰপিছত অকণমান নিমখ দি দিব এইখিনি পেষ্টখিনি ভাজোঁতে। ভালদৰে ভাজি ল'ব, অকণমান নিমখ দি দিব। বেছি দিব নালাগে, কাৰণ জিকাখিনি ভাজোঁতেও আমি অকণমান নিমখ দিছোঁ। তাৰপিছত আদা নহৰু পেষ্ট অকণমান এচামুচ এইখিনি দি দিব। দি পেলাই ভালদৰে ভাজিব, নহ'লে কেঁচা গোন্ধ থাকিব। অকণমান পানী দি পেলাই ভাজিব যাতে লাগি নধৰে। ভালদৰে ভাজি ল'ব। এইখিনি ভজা হোৱাৰ পিছত বেচন 2 চামুচমান বেচন দি দিব। কেঁচা বেচন নহয়, ভাজি লোৱা নহয়, কেঁচা বেচন দি দিব। দি পেলাই এইখিনি ভাজি ল'ব। ভালদৰে ভাজিব, অকণমান পানী দি পেলাই ভাজিব। বেছিকৈ পানী দিলে লাম্পছ পৰিব, সেইকাৰণে অকণমান পানী দি পেলাই ভালদৰে ভাজি ল'ব। এইখিনি ভজা হ'লে ভালদৰে উতলিছে। ভজা হোৱাৰ পিছতে আমি মেইন ইনগ্ৰিডিয়েণ্ট যিটো হ'ল জিকাখিনি দি পেলাই ভালদৰে ভাজি ল'ম। এইখিনি ভাজি ল'লোঁ। আৰু টেষ্টৰ কাৰণে অকণমান চেনি দিছোঁ, এনেই অকণমান আৰু আপোনালোকে স্কিপো কৰিব পাৰে। আৰু জলকীয়াটো নিজৰ ইচ্ছামতে দিব পাৰে, মই দিয়া নাই। আৰু কচুৰি মেথি অকণমান জাষ্ট স্মেলটোৰ কাৰণে কচুৰি মেথিটো দিছোঁ। বহুত ধুনীয়া স্মেল আহে কচুৰি মেথি প্লাছ আপোনাৰ ঘি, যিহেতু জিকাখিনি ঘিৰে ভজা সেইকাৰণে। আৰু চাওক আজিৰ ইনগ্ৰিডিয়েণ্ট